অপৰাধ অনুসন্ধান সহযোগ কৰিছে ফিউচাৰা কুকৱেৰ। দুষ্টৰে মগজুতে ঠাই পায় অপৰাধে, লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে। দুষ্টৰে মগজুতে ঠাই পায় অপৰাধে, লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে। বিনাশৰে কালতে হয় বুদ্ধিহীন মানুহৰ অপৰাধ অনুসন্ধান, অপৰাধ অনুসন্ধান। থেংক ইউ মেম। মই দুখমুক্ত যদিও এতিয়া মই দুখী, কাৰণ এই ছোৱালীজনীয়ে মোক সকলোবোৰ শেষ কৰি পেলালে। মোৰ চাকৰিটোতো গ'লেই, মোৰ চৰিত্ৰত যিটো দাগ লাগিল সেইটোৰ পৰা আঁতৰি অহাটো মোৰ বাবে সহজ কথা নহয় মেম। এই ছোৱালীজনীয়ে মোৰ সকলো শেষ কৰি পেলালে। I can understand your feeling. হতাশ নহ'ব, যি হ'ল সকলো পাহৰি যাওক। মেম, নিকিতা এতিয়াও অফিচৰ পৰা ৰুমলৈ অহা নাই। মই তাইৰ ৰুমমেটৰ লগত কথা পাতিছিলোঁ। নিকিতাৰ ৰুমমেটে কোৱা মতে তাইৰ বয়ফ্ৰেণ্ডৰ লগত ক'ৰবালৈ যোৱা কথা আছিল। কি নাম তাইৰ বয়ফ্ৰেণ্ডৰ? আদিত্য শইকীয়া। মই তাক কেইবাবাৰো ফোন কৰিছিলোঁ, কিন্তু সি ৰিচিভ কৰা নাই। আছে চাগে ক'ৰবাত গাৰ্লফ্ৰেণ্ডৰ ছাকচেছ পাৰ্টি কৰি। দাস, যিমান সোনকালে হয় তেওঁৰ ফোন নাম্বাৰটো ট্ৰেছ কৰাৰ ব্যৱস্থা কৰক। মেম, এই আদিত্য শইকীয়াক মই ভালদৰে জানো। এটা সময়ত আমাৰ অফিচতে সি কাম কৰিছিল। বৰ অভদ্ৰ ল'ৰা মেম। সিয়ে মোক সকলোবোৰ শেষ কৰি পেলালে। তাকেই মই অফিচৰ পৰা উলিয়াই দিছিলোঁ মেম। আচ্ছা, তাৰমানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দুয়ো মিলি ষড়যন্ত্ৰ কৰিছিল। দাস, মেম, যিমান সোনকালে হয় তেওঁলোকক কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰক। য়েছ মেম। 24 ঘণ্টা পৰ্যন্ত নিকিতাৰ ফোনটো অন নহ'ল। আৰক্ষীয়ে ক্ষিপ্ৰতাৰে নিজৰ তদন্ত অব্যাহত ৰাখিল, কিন্তু এতিয়ালৈকে নিকিতাৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে নোৱাৰিলে। নিকিতাৰ প্ৰেমিক আদিত্যক আৰক্ষীয়ে বিচাৰি উলিয়ালে আৰু জেৰা আৰম্ভ কৰিলে। তাইক মই লগ কৰা কথা আছিলে, কিন্তু তাই অফিচৰ পৰা ওলোৱাৰ পিছত তাইৰ ফোনটো ছুইচ অফ হৈ গ'ল। সেইবাবে কি? কালিৰ পৰা তোক আমি কিমানবাৰ ফোন কৰিলোঁ, তই ৰিচিভ কৰা নাই যে। আৰু তোৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইলটো ছুইচ অফ, তাই নিজৰ ৰুমলৈও ঘূৰি যোৱা নাই। তই একো খবৰ কৰা নাই যে। কথাটো কি? নিকিতা ক'ত আছে? মই সঁচাকৈ একো নাজানো মেম। প্ৰণৱ দত্তৰ ওপৰত মিছা এলিগেশ্যন কিয় লগালি? কিয় মিছা বদনাম কৰিলি? মই একো বদনাম কৰা নাই মেম। মই সঁচাকৈ একো নাজানো। মেম, ইয়াক এনেদৰে সোধপোছ কৰি লাভ নহ'ব। বেলেগ ব্যৱস্থা ল'ব লাগিব। তেনেহ'লে সেইটোৱে কৰক দাস। প্ৰণৱ দত্তৰ ওপৰত এনেকুৱা এটা বদনাম দিব এই কথা মই জানিছিলোঁ। আৰু মই তাইক ছাপৰ্টো কৰিছিলোঁ, কাৰণ প্ৰণৱ দত্তক মোৰো একেকা দিব মন আছিলে। কিন্তু মই এই খেলখনত ইনভলভ নাছিলোঁ ছাৰ। আৰু নিকিতাও এইবোৰ কৰিব বিচৰা নাছিলে। এতিয়া কোনে কৰিব বিচাৰিছিলে এইবিলাক? ফেক স্ক্ৰীনশ্বট তই বনাই দিছিলি? নাই ছাৰ, সেইবোৰ মই কৰা নাই। সেইবোৰ নিহাৰিকাই কৰিছে, আৰু তাই নিকিতাক প্ৰভোক কৰিছে। নিহাৰিকা মানে নিকিতাৰ ৰুমমেট? হয় ছাৰ। নিকিতাক মই প্ৰভোগ কৰাটো সঁচা, আৰু সেই ফেক স্ক্ৰীনশ্বটবোৰ ময়ে বনাই দিছিলোঁ। কিন্তু নিকিতা সন্ধানহীন হোৱাৰ লগত মই কোনো প্ৰকাৰে জড়িত নহয় মেম। মোক বিশ্বাস কৰক।
বিশ্বাস আৰু তোমাক তোমাৰ দৰে কিছুমান সুবিধাবাদী ছোৱালীৰ কাৰণতে বহুত ভদ্ৰ পুৰুষে বিপদত পৰে যিদৰে নাৰীৰ সুৰক্ষা কৰাটো পুৰুষৰ দায়িত্ব ঠিক তেনেদৰে পুৰুষৰ সুৰক্ষা আৰু সন্মানৰ কথা চিন্তা কৰাটো নাৰীৰ দায়িত্ব কিন্তু তোমালোকে কি কৰিলা হা মিডিয়া মাতি হুলস্থুল কৰি সেই ভদ্ৰ পুৰুষজনক বিপদত পেলালা এতিয়া কোৱা তোমাক কি কৰোঁ মেম এই ছোৱালীজনীক মই চিনি পাইছোঁ এই চিৰিয়েলত অভিনয় কৰে আজি অলপ দিন আগতে একেই কেছ এটাত এই জড়িত আছিল কোনোবা ডাইৰেক্টৰক ফচাইছিল তুমি সেই নিহাৰিকা শৰ্মা নহয় জানো আচ্ছা সেইটোও তাৰ মানে ফ্ৰড এলিগেশ্যন আছিল প্ৰণৱ দত্তৰ নিচিনা তেওঁকো ফচোৱা হৈছিল হয়নে নহয় কোৱা এক ইয়াত নহয় লকাপৰ ভিতৰত কান্দিব দিয়ক লৈ যাওক এক ঐ ঐ বল বল উঠ মেম বল মেম প্লিজ হেল্ল' ক'ত আছা অ'কে মই গৈ আছোঁ এম্বুলেন্স আহি আছে ছাৰ শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন নাই হত্যা নে আত্মহত্যা এইটো পষ্টমৰ্টম ৰিপৰ্ট আহিলেহে গম পোৱা যাব কিন্তু কোনে কি কাৰণত মাৰিব পাৰে ছাৰ এই মুহূৰ্তত এই ঘটনাৰ প্ৰাইম ছাছপেক্ট হৈছে প্ৰণৱ দত্ত কাৰণ একমাত্ৰ তেওঁৰ ওচৰতে হত্যাৰ উদ্দেশ্য আছে ৰাইট ছাৰ মই তোমাৰ লগত কাজিয়া বা হুলস্থুল কৰিবলৈ অহা নাই নিকিতা মোৰ এটা ৰিকুৱেষ্ট ৰাখা তুমি মোৰ পত্নীক সকলোবোৰ সঁচা কথা কৈ দিয়া নহ'লে তাই আৰু মোৰ ওচৰলৈ কেতিয়াও ঘূৰি নাহিব খুব ভাল হৈছে আপোনাৰ নিচিনা অহংকাৰী মানুহৰ লগত এনেকুৱাই হ'ব লাগে আৰু সেইবাবে তই তাইক মেণ্টেলি টৰ্চাৰ কৰিছিলি তাই আদিত্যক এৰি তোৰ লগত ৰিলেশ্যনত আহিবলৈ তই তাইক থ্ৰেটনিঙো দিছিলি আৰু যেতিয়া তাই তোৰ থ্ৰেটনিং নুশুনি আদিত্যৰ লগতে গুচি গ'ল তাই সহ্য কৰিব নোৱাৰি তাইক মাৰি পেলালি ৰাইট এইটো কাহিনী নহয় মেম মেম মই মানিছোঁ যে আপোনালোকৰ মোৰ ওপৰত সন্দেহ হোৱাটো স্বাভাৱিক কিন্তু ট্ৰাষ্ট মি মেম মই কাম কৰা নাই তেন্তে কোনে কৰিব নিকিতাক সেইদিনাখন অফিচৰ পৰা ওলোৱাৰ পাছত ৰাস্তাত আপুনিয়ে লগ কৰিছিলে আৰু সেইদিনাখনৰ পিছতে তাই সন্ধানহীন এতিয়া নক'ব তাইক আপুনি ৰাস্তাত লগ নধৰিছিল বুলি আপোনাৰ অফিচৰ এমপ্লয়ীয়ে নিজ চকুৰে আপোনাৰ লগত নিকিতাক তৰ্ক কৰি থকা দেখিছে মই তাইক লগ কৰাটো সঁচা কিন্তু মই যি বিচাৰিছিলোঁ সেইটো মই পাই গ'লোঁ কিন্তু মইতো সকলোবোৰ হেৰুৱালোঁ মই তোমাৰ লগত কাজিয়া বা হুলস্থুল কৰিবলৈ অহা নাই নিকিতা মোৰ এটা ৰিকুৱেষ্ট ৰাখা তুমি মোৰ পত্নীক সকলোবোৰ সঁচা কথা কৈ দিয়া নহ'লে তাই আৰু মোৰ ওচৰলৈ কেতিয়াও ঘূৰি নাহিব খুব ভাল হৈছে আপোনাৰ নিচিনা অহংকাৰী মানুহৰ লগত এনেকুৱাই হ'ব লাগে আৰু আজিৰ পৰা আপুনি মোক এইবোৰ কথা কৈ ডিষ্টাৰ্ব কৰিবলৈ চেষ্টা নকৰিব নহ'লে মই ইয়াতকৈও ডাঙৰ কেছত আপোনাক ফচাই দিম বুজিলে কিন্তু এইবোৰ কথাটো আপুনি আমাক আগত কোৱা নাছিলে কোৱা নাছিলোঁ কাৰণ মই ভয় খাইছিলোঁ মেম এনেই দিনকাল বেয়া তাতে আকৌ এইবিলাকত সোমাবলৈ মোৰ একদম ইচ্ছা নাছিল মেম আপোনাৰ পত্নী এতিয়া ক'ত বহুত চেষ্টা কৰি মই তাইক মাকৰ ঘৰৰ পৰা আনিলোঁ কিন্তু মেম মই নিকিতাক একো কৰা নাই বিশ্বাস কৰক মেম মোৰ দৰে মানুহ এটাই প্ৰতিশোধ পূৰাবলৈ কাৰোবাক হত্যা কৰিব নোৱাৰে কিন্তু নিকিতাক যোনে হত্যা কৰিছে তাক এৰি নিদিব মেম সি শাস্তি পাবই লাগিব মেম নিহাৰিকাৰ মতে নিকিতাৰ হত্যাকাণ্ডটো তাৰ এক্স বয়ফ্ৰেণ্ড নিতুপনে কৰিছে কাৰণ বহুদিনৰ পৰা সি তাইক মানসিক অশান্তি কৰি আছিল আৰু তাৰ একমাত্ৰ কাৰণ হৈছে তাইৰ বৰ্তমানৰ বয়ফ্ৰেণ্ড আদিত্য এই নিতুপন বোলাটো ক'ত পোৱা যাব
মিষ্টাৰ নিতুপন দত্ত হয় ক'ৰবালৈ যায় মই ঘৰলৈ যাওঁ কিন্তু কিয় আপোনাৰ অলপ মেৰামতি কৰিবলগীয়া আছে ঘৰলৈ নহয় থানালৈ বলক থানালৈ কিন্তু কিয় একো নজনাৰ ভাও ধৰিব নালাগে বল বাকী কথা চব থানাত গম পাবি ছাৰ মই কি কৰিলোঁ মোৰ ভুল কি ভুল শুদ্ধ চব থানাত গম পাবি বল ছাৰ বল মেম এটা সৰু কথাৰ ওপৰত খং কৰি তাই মোৰ পৰা আঁতৰি গৈছিল মই তাইক বুজাবলৈ বহুত চেষ্টা কৰিছিলোঁ কিন্তু তাই মোৰ একো কথাই নুশুনে কিন্তু পিছত গম পালোঁ তাই মোৰ পৰা আঁতৰি যোৱাৰ একমাত্ৰ কাৰণ আছিল আদিত্য তাই মোৰ লগত ৰিলেশ্যনত থকাৰ পিছতো আদিত্যৰ লগতো ৰিলেশ্যনত আছিল আৰু পিছত যেতিয়া মই এই কথাবোৰ গম পালোঁ মোৰ নিজৰ ওপৰতে খং উঠিল এনেদৰে প্ৰেমত কোনোবাই কাৰোবাক প্ৰতাৰণা কৰিব পাৰে বুলি মই কেতিয়াও ভবা নাছিলোঁ আৰু সেইবাবে তই তাইক মেণ্টেলি টৰ্চাৰ কৰিছিলি তাই আদিত্যক এৰি তোৰ লগত ৰিলেশ্যনত আহিবলৈ তই তাইক থ্ৰেটনিঙো দিছিলি আৰু যেতিয়া তাই তোৰ থ্ৰেটনিং নুশুনি আদিত্যৰ লগতে গুচি গ'ল তই সহ্য কৰিব নোৱাৰি তাইক মাৰি পেলালি ৰাইট এইটো কাহিনী নহয় মেম মই তাইক খতম কৰি দিম বুলি কোৱা কথাষাৰ সঁচা আছিল কিন্তু সেয়া মই তাইক ভয় খুৱাবলৈহে কৈছিলোঁ কিন্তু তাইক ভয় খোৱাটো দূৰৰ কথা মোৰ কথাত গুৰুত্বই নিদিলে শেষত ময়ো তাইৰ আশা বাদ দি দিলোঁ আৰু লাষ্ট 2 মাহ ধৰি তাইৰ লগত মোৰ কোনো কানেকশ্যনেই নাছিল মই গুৱাহাটীতেই নাছিলোঁ মই ঘৰত আছিলোঁ মেম এইটো হ'ল নিকিতাৰ পষ্টমৰ্টেম ৰিপৰ্ট আৰু এয়া হৈছে কল ডিটেইলছ পষ্টমৰ্টেম ৰিপৰ্ট মতে মেম তাইক ডিঙি চেপি বা তাইক ডিঙিত ৰছীজাতীয় সামগ্ৰীৰে চেপি পেলাই হত্যা কৰা হৈছে আৰু তাইৰ হত্যাৰ সময় আছিল 8ৰ পৰা 8:30 মান বজা মেম কল ডিটেইলছ চাই মই এটা কথা অনুমান কৰিব পাৰিছোঁ এটা বিশেষ নাম্বাৰৰ পৰা নিকিতালৈ প্ৰেমজনিত বহুতো মেছেজ আহিছে কিন্তু ফোন খুব কম আহিছে আৰু যিদিনা নিকিতাৰ মৃত্যু হৈছিল সেইদিনা ইভিনিং 7-8 বাৰমান সেইটো নাম্বাৰৰ পৰা ফোন আহিছিল কিন্তু নিকিতাই ৰিচিভ কৰা নাছিল মেম আৰু সেই বিশেষ নম্বৰটো চাগে নিতুপন দত্তৰে আছিল ৰাইট নহয় মেম নহয় তেন্তে কাৰ কোনোবা ৰিদীপ চেতিয়াৰ মোক কিয় খেদিছে আগতে এৰি দিয়ক নহ'লে কথা বেয়া হৈ যাব চুপ বল ভাল পাওঁ তোমাক আৰু তুমিও মোক ভাল পোৱা পাবই লাগিব বোলা বোলা মোৰ লগত গাড়ী আনিছোঁ বোলা বুলি কৈছোঁ নহয় বোলা আজি আমি নিচা কৰিম তুমি ড্ৰাগছ খোৱা নে বলিয়া হৈছা নেকি তুমি কাক বলিয়াবলৈ কৈছা ৰিদীপ চেতিয়া আছিল নিহাৰিকা আৰু নিকিতা থকা ভাড়াঘৰৰ মালিক পুলিচে অনুসন্ধান কৰি গম পালে তেওঁ পুত্ৰ ৰণ চেতিয়াই ব্যৱহাৰ কৰি থকা চিমখন ৰিদীপ চেতিয়াৰ নামত আছিল ৰণৰ বয়স প্ৰায় 20 বছৰ সৰুতেই ড্ৰাগছৰ কবলত পৰা ৰণ মানসিকভাৱেও সুস্থ নাছিল ৰণে প্ৰায় নিকিতাৰ ফোনলৈ প্ৰেমৰ SMS দিছিল নিকিতাই গম পোৱা নাছিল সেই ল'ৰাটো কোন আছিল পুলিচে ৰণক বিচাৰি হাবাথুৰি খাই ফুৰিছিল তাৰ দেউতাকৰ মতে সি ৰিহেব চেণ্টাৰত আছিল পুলিচে খবৰ কৰি গম পালে যে সি তাতো নাই আৰু অৱশেষত মোক কিয় খেদিছে আগতে এৰি দিয়ক নহ'লে কথা বেয়া হৈ যাব চুপ বল তাই আমাৰ ঘৰত থকাৰ দিনাৰ পৰাই তাইক মই মনে মনে চাই আছিলোঁ মজ্জা লাগে কি হট মাল মোৰ দেউতাৰ ডায়েৰীৰ পৰা মনে মনে তাইৰ নাম্বাৰটো ল'লোঁ আৰু তাইক মেছেজ কৰিব ল'লোঁ চালা তাইৰ প্ৰতি মোক পাত্তাই নিদিয়ে আৰু মোক ফোন কৰে মই ৰিচিভ নকৰোঁ ছোৱালীক তৰপাই মজ্জা লাগে আৰু এদিন তাইক বয়ফ্ৰেণ্ডৰ লগত দেখি মোৰ মাথা বেয়া হৈ গ'ল মোৰ ঘৰত থাকি
মোকে পাত্তা নিদিব সেইটোতো হ'ব নোৱাৰে ভালটো পাবই লাগিব সদায় মেছেজ কৰোঁ ৰিপ্লাই নিদিয়ে মেছেজ কৰোঁ ৰিপ্লাই নিদিয়ে আৰু মোৰ সহ্য নহ'ল আৰু সেইদিনাই হঠাৎ তাইলৈ মোৰ মনত পৰি গ'ল আৰু মই তাইক লগে লগে ফোন কৰিলোঁ ৰিচিভ নকৰিলে চালা পেটিয়ে সেইটো কেনেকুৱা কথা চিধাই গৈ মই তাইৰ অফিচত গুচি গ'লোঁ হেল্ল' তুমি তুমি ইয়াত কি কৰিছা তোমাৰ বাবে ৰৈ আছিলোঁ ফোন কৰিলে ৰিচিভ নকৰা মেছেজ কৰিলে ৰিপ্লাই নকৰা মই কি মানুহ নহয় ভাল পাওঁ তোমাক আৰু তুমিও মোক ভাল পোৱা পাবই লাগিব বোলা বোলা মোৰ লগত গাড়ী আনিছোঁ বোলা বুলি কৈছোঁ নহয় বোলা আজি আমি নিচা কৰিম তুমি ড্ৰাগছ খোৱা নে বলিয়া হৈছা নেকি তুমি কাক বলিয়া বুলি কৈছা চবে মোক বলিয়া বুলি কয় আৰু তয়ো মোক বলিয়া বুলি কৈছ হা তোক মই ভাল পাওঁ ঐ ঐ ৰ চালা পলাইছ তোক মই আজি ক'ত পলাবি ক'ত পলাইছ চালা ঐ তোক মই ভাল ক'ত পলাইছ তই কাক বলিয়া বুলি কৈছ তই মোক আই লাভ ইউ বুলি ক'ব লাগে কাক বলিয়া বুলি কৈছ আই লাভ ইউ বুলি ক আই লাভ ইউ বুলি ক মোৰ ঘৰত থাকি মোক বলিয়া বুলি কয় মোক আৰু মই সহ্য কৰি থাকিম নকৰিলো সহ্য মাৰি পেলালো কি মজা লাগে নিচা কৰা নিচিনা লাগিছে নিচা কৰা নিচা মই নিচা দি আছো তোক এতিয়া মাৰিয়ে পেলাও নেকি ছোৱালী মাৰিব আহিছে যা লাগে তোৰ হা হলি যা Yes, sir. যা লাগে তোৰ হা এতিয়া মজা লাগিছে হা মজা লাগিছে তোৰ বজ্জা তোক চালা মাৰিয়ে পেলাম আজি কেনেকুৱা লাগিছে এতিয়া নিচা নিচা লাগে ন তোৰ এতিয়া কেনেকুৱা লাগিছে নিচা ল এতিয়া নিচা ল নিচা লাগে ন তোক মানুহ মাৰিব আহিছ তই পুলিচক চিনি পোৱা নাই তই চালা সকলো মনত আছে মোৰ এইবাৰ মই আপোনাক নাতি বা নাতিনীৰ মুখ দেখুৱামেই আৰু যদি দেখুৱাব নোৱাৰো আপুনি মোক মাৰি পেলাব বৌ 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 মোক বেয়া নাপাব মোক ক্ষমা কৰি দিব বৌ অপৰাধ অনুসন্ধান সহযোগ কৰিলে ফিউচাৰা কুকৱেৰ